নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰলৈ স্বাগতম জনাইছোঁ। UPSত থকা আঁসোৱাহসমূহ দূৰ কৰি OPS অৰ্থাৎ অল্ড পেঞ্চন স্কিম অথবা পুৰণি পেঞ্চন স্কিমৰ দৰে কৰ্মচাৰীয়ে পাব লাগিব সুবিধা। NF ৰেলৱেৰ মজদুৰ ইউনিয়নৰ নিৰ্বাচনী সভাত উপস্থিত থাকে শিৱগোপাল মিশ্ৰ। গতিকে তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰেলৱেত প্ৰশাসনীয় স্বীকৃতিৰ বাবে পঞ্জীয়নভুক্ত ট্ৰেড ইউনিয়নসমূহৰ 4, 5 আৰু 6 ডিচেম্বৰত সমগ্ৰ দেশৰ ৰেলৱে মণ্ডলসমূহত তৃতীয়বাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ আগতে 2007-2013ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচন উপলক্ষে উত্তৰ-পূব সীমান্ত ৰেলৱেতো ট্ৰেড ইউনিয়নসমূহে নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ চলাইছে। উল্লেখ্য যে 30% ভোট লাভ কৰা অথবা ভোটদানৰ শতকৰা 35% অথবা অধিক ভোট লাভ কৰা ট্ৰেড ইউনিয়নসমূহ ৰেলৰ প্ৰশাসনীয় তেওঁলোকে দায়িত্বসমূহ লাভ কৰে। সেইকাৰণেই শিৱগোপাল মিশ্ৰ আহি উপস্থিত হৈছেহি, অংশগ্ৰহণ কৰে। মিশ্ৰ বিহু নৃত্য, নাগাৰা নামেৰে প্ৰায় 5 শতাধিক সদস্যই শোভাযাত্ৰা কৰি সভাস্থলীলৈ আগবঢ়াই আনে। ইয়াৰ পিছতে ইউনিয়নৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত আৰু উপ-সভাপতি নেকিবুৰ জামানে আঁত ধৰা সভাত মিশ্ৰই কয় যে NF ৰেলৱে মজদুৰ ইউনিয়ন ৰেল শ্ৰমিকৰ সন্মিলিত এটা সংস্থা আৰু বলিষ্ঠ সংগঠন। শ্ৰমিক আন্দোলনৰ ইতিহাসত NF ৰেলৱে মজদুৰ ইউনিয়নৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু শক্তিশালী আৰু প্ৰতিশ্ৰুতিৰ ইতিহাসত বুলি উল্লেখ কৰি সৰ্বভাৰতীয় নেত্ৰীগৰাকীয়ে কয় যে 1960, 1968 আৰু 1974ত ঐতিহাসিক ৰেল আন্দোলনেই ইয়াক উপকৃত বা উৎকৃষ্ট উদাহৰণ। তেওঁ নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে 2004 চনৰ পৰাই মাত মাতি আহিছে আৰু তেওঁৰ নেতৃত্বত ধাৰাবাহিক আন্দোলন কৰ্মচাৰীসকলে চলাই আহিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেসমূহত কৰ্মচাৰীৰ তেওঁ অভিনন্দন জনায়। তেওঁ UPSৰ সম্পৰ্কত কয় যে UPSৰ জৰিয়তে NPSৰ বিৰুদ্ধে যি নতুন পেঞ্চন নীতি কৰা হৈছে তাত থকা UPSত থকা আঁসোৱাহসমূহ দূৰ কৰি পুৰণি পেঞ্চন যাতে প্ৰৱৰ্তন কৰা হয় বা পুৰণি পেঞ্চনৰ যিখিনি সুবিধা যাতে সকলোৱে লাভ কৰে তাৰ কাৰণে তেওঁ সদায় মাত মাতি আহিছে বুলি তেওঁ স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে এনে কিছু সংগঠন আছে যিসকলে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত UPSক মানি লৈ এতিয়া নিৰ্বাচনৰ সময়ত তেওঁলোকে ওলোটাখৰ মাৰি শ্ৰমিকক ব্যতিব্যস্ত কৰাৰ চেষ্টা কৰিছে। এনে দুমুখীয়া নীতি অৱলম্বন কৰাসকলক কেতিয়াও সমৰ্থন কৰিব নালাগে। সভাত তেওঁ NF ৰেলৱেৰ মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক উপস্থিত থাকে আৰু তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বিশেষ বোনাছ দিয়াৰ ক্ষেত্ৰত NF ৰেলৱে যি আন্দোলন কৰিছিলে আৰু তাৰ সাধাৰণ সম্পাদক তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে আৰু NF ৰেলৱেৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ সামগ্ৰিক তেওঁলোকৰ সুবিধাসমূহ লাভ কৰাৰ ক্ষেত্ৰত এই শ্ৰমিক ইউনিয়নে যি মাত মাতি আহিছে সেই ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা আছে আৰু অনাগত দিনতো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে তেওঁলোকে মাত মাতি যাব। এনেদৰেই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় শিৱগোপাল মিশ্ৰই। গতিকে কৰ্মচাৰী